আজি মোৰ সোণালী মুৰ্গীখিনিৰ 82 নম্বৰ দিন আৰু 82 নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময় হৈছে। ৰাতিপুৱা প্ৰথমতে দানা দি দিছিলোঁ, ফিনিচাৰ দানা, আৰু দানা দিয়াৰ পাছতে পানীও দি দিছোঁ। আৰু পানীত এতিয়া বৰ্তমান জিপ্ৰমিন যোনটো গ্ৰোথ প্ৰমোটাৰ হয় সেইটো ব্যৱহাৰ কৰিছোঁ। আৰু মোটামুটি 7-8 দিনমানৰ পাছৰ পৰাই বিক্ৰী কৰিবলৈ আৰম্ভ কৰিম। মুৰ্গীখিনি বিক্ৰী কৰিব পৰা ওজনো হৈছে আৰু 7-8 দিন, সেইটো কাৰণে জিপ্ৰমিন ব্যৱহাৰ কৰিছোঁ যাতে লাষ্টৰ সময়কণতো অকণমান ওজন ভালদৰে বৃদ্ধি হ'ব পাৰে, সেইটো কাৰণে। আৰু বৰ্তমান ভিতৰৰ টেম্পাৰেচাৰ হৈ আছে 33-34 ডিগ্ৰী, যিহেতু ৰাতিপুৱাই ৰ'দ ওলাইছে আৰু পৰ্দা সম্পূৰ্ণকৈ উঠাই দিয়া গৈছে। বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতে দানা দি দিছিলোঁ, সোণালীৰ ফিনিচাৰ দানা, আৰু দানা দিয়াৰ পাছতে এতিয়া পানী দি দিছোঁ। আৰু পানীত এতিয়া বৰ্তমান জিপ্ৰমিন যিটো টনিক হয় সেইটো ব্যৱহাৰ কৰিছোঁ, গ্ৰোথ প্ৰমোটাৰ। জিপ্ৰমিন প্ৰতি 100 মুৰ্গীৰ কাৰণে 10 ml কৰি পেলাই ব্যৱহাৰ কৰিছোঁ। আৰু ভিতৰত টেম্পাৰেচাৰ 34-35 ডিগ্ৰী ওচৰা-ওচৰি হৈ আছে আৰু পৰ্দা সম্পূৰ্ণকৈ উঠি আছে, পৰ্দা পেলোৱা নাই। এতিয়া বৰ্তমান পৰ্দা পেলোৱা নাই যিহেতু ডাঙৰ হৈছে মুৰ্গীখিনি, সেইটো কাৰণে।